কবিতা পিতা কবি হৰে কৃষ্ণ ডেকা। যিদিনা পিতা শুই থাকিল আৰু নুঠিল, সিদিনা মাৰ কপালৰ ৰঙা ফুটটো নোহোৱা হ'ল। মাক সুধিছিলো, তোৰ ফুট কি হ'ল মা? মায়ে কৈছিল, ডুব যোৱা বেলিটোলৈ গ'ল সোণ। আৰু পিতা কলৈ গ'ল? মায়ে থৰ নপৰাকৈ সন্ধিয়াৰ আকাশখনলৈ চালে। আকাশত হেজাৰ হেজাৰ তৰাই চকু টিপিয়াই আছিল। ভাবিছিলো, সেই তৰাবোৰৰ মাজতো পিতা ক'ৰবাত আছে। সদায় আকাশখনলৈ চাইছিলো, মাতিছিলো, তুমি তৰা এটি হৈয়ে নামি আহা পিতা। এদিন তৰা এটি সঁচাকৈ নামি আহিছিল। মই চিঞৰিছিলো, মা চোৱা, পিতা নামি আহিছে। দুচকুৰ পানীৰে মাৰ চকু ঢাক খাইছিল। কৈছিল, তোৰ পিতা পপীয়া তৰা নহয় অ' সোণ। তেতিয়াৰ পৰা ডুব যোৱা বেলিটোক পিতাক বিচাৰি ফুৰিছিলো। যদি পাৰিলোহেঁতেন, মাৰ উকা কপালৰ ফুট এটা কৰি ঘূৰাই আনিলোহেঁতেন। সিদিনা জীৱনৰ সতে মৃত্যুৰ সাকু ক'ৰবাত বিচাৰি পাইছিলো। পিতা নাহিল। পাৰ হৈ যায় সময়। বুজো, যোৱাটোৱে নিয়ম। স্মৃতিয়ে কিন্তু নামানে। তাত পিতাৰ এগচি শলিতা এতিয়াও জ্বলি আছে। মৃত্যুৰ এক আমৰণ সোঁৱৰণ। এই কবিতাটো লিখাৰ এক প্ৰসংগ আছে। এজনে তেওঁৰ পিতৃৰ বিয়োগত মোক হোৱাটছএপ যোগে অনুৰোধ কৰিছিল, মই পিতাৰ ওপৰত স্মৃতি গ্ৰন্থৰ বাবে এটা কবিতা দিব লাগে, পুৰণি বা নতুন। মই পৰাপক্ষত ফৰমাইচি কবিতা নিলিখোঁ, কিন্তু পিতা বুলি ক'লে কৈশোৰতে হেৰুৱা মোৰ নিজৰ পিতাৰ ছবিখন চকুৰ আগত ভাহি উঠে। মোৰ চকুৰ সন্মুখতে তেওঁ প্ৰয়াত হৈছিল আৰু তেওঁৰ মৃত্যুৰ দৃশ্যটোৱে এতিয়াও মোৰ মনত আঘাত দিয়ে। অনুৰোধটো পোৱাৰ পিছত মোৰ মনলৈ সেই দৃশ্যটো বাৰে বাৰে আহিবলৈ ধৰিলে। লিখিব নোৱাৰিম বুলি ডেকাজনক জনাব খুজিও মই ৰৈ গ'লো আৰু কবিতাটো লিখিলোঁ।